জিন্দাবাদ ইনকলাব জিন্দাবাদ এক হয় শ্রমিকের দাবি মানি লোক অসংগঠিত শ্রমিক জিন্দাবাদ অসংগঠিত শ্রমিক জিন্দাবাদ শ্রমিকের মজুরি আদায় দিয়ক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অসংগঠিত শ্রমিক জিন্দাবাদ এক হয় এক হয় সকল শ্রমিক এক হোক সকল শ্রমিক এক হোক উপযুক্ত মজুরি আদায় করো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ আজি মই আছোঁ দেখিছে যিখন আমাৰ ডিটেনশ্যন কেম্পৰ ওচৰতে থকা এখন নাৰ্চাৰী দেখিছে এইখন হৈছে আমাৰ নাৰ্চাৰী দেখিছে বহুত ডাঙৰ নাৰ্চাৰী তো এই নাৰ্চাৰীখনত আমি কিয় আহিছোঁ তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো আমি কিয় আহিছোঁ গম পাব আপোনালোকে আৰু এইখন হৈছে এখন বৃহৎ ৰবৰৰ নাৰ্চাৰী তো এই নাৰ্চাৰীখনত ইয়াতে প্ৰতিদিনে 200 পৰা 300 মানুহ কাম কৰি আহিছে তো তেওঁলোকৰ কামৰ বাবদ যিখিনি মজুৰি প্ৰাপ্য মজুৰি পাব লগা তো সেইখিনি মজুৰি নোপোৱাৰ বাবদ আজি জিলা শ্ৰমিক সংঘক কিছু কথা অৱগত কৰে তো জিলা শ্ৰমিক সংঘৰ পৰা কিছু মানুহ আহে আমি এই দিছপুৰত ধৰ্ণা দিছিলোঁ যে 64 নাম এখন কমিটি কৰিছিলোঁ ইয়াৰ পৰা মানুহ গৈছিল এই ধৰ্ণা দি আপোনালোকৰ এনআৰচিৰ নাম দিও এনআৰচি আজিলৈকে কৰা নাই গতিকে মোৰ মতে আমাৰ নিৰ্মাণ শ্ৰমিক আছে আপোনালোকে আছে একেলগে আমি যেতিয়া চাৰ্কেলত ধৰ্ণা দিম আমি পাৰ্মিশ্যন ল'ম এনে নকৰোঁ আমি ডিচি অফিচত খালি পাৰ্মিশ্যন ল'ম পাৰ্মিশ্যন লৈ ধৰ্ণা দিম তেতিয়া সাংবাদিক চবেই আহিব কিয় আন্দোলন কৰিছোঁ এই কথা গতিকে তেতিয়াহে কিন্তু এওঁলোকে বাধ্য হ'ব দিয়াৰ কাৰণে তাৰ আগত কিন্তু কোনো বস্তু নাই কেৱল এটাই নহয় আমাৰ PW লেবাৰত কাম কৰে মহিলাক বেছি কম দেই পুৰুষ বেছি দেই এলে কি যুক্তিৰ কথা ইটা হোটেল কাম কৰে মহিলা কম দেই পুৰুষ বেছি কাম কৰে গতিকে সমান কাম কৰে সমান আমাক সমান মজুৰি দিব লাগিব হয়নে গতিকে আপোনালোকে কি মতামতে দিয়ক মোৰ মতে আমি এটা নোটিছ দিওঁ আমি অহা সপ্তাহত সেনেকৈ নহয় এটা নোটিছ দিব লাগিব তেওঁলোকক সময় দিব লাগিব যে আপুনি এসপ্তাহৰ ভিতৰত যদি ব্যৱস্থা নকৰে তেনেহ'লে কিন্তু আমি আন্দোলন গতিকে মোৰ মতে আমি এই কথাটো আমি অহা এটা সিদ্ধান্ত লওঁ আপোনালোকে মত হেৰি কৰে অহা শুকুৰবাৰ কেতিয়াবা খোলা আছে আৰু নহ'লে সেই সোমবাৰে আমি গোটেই দলে বোলে আমি চাৰ্কেল অফিচত ধৰ্ণা দিম চাৰ্কেল অফিচৰ মহিলা তেওঁকো প্ৰশ্ন কৰিম যে আপুনি মহিলা আপোনাক পইচা কম দিয়ে নেকি গভৰ্ণমেণ্টে চাৰ্কেল অফিচৰ আমি কম আপনি যে গভর্নমেন্টের কাম করে আপনার কম পয়সা দিন কোন সার্কুলার আছে আমি আৰু নাৰ্চাৰী কৰ্তৃপক্ষক কিছু কথা তেওঁলোকৰ আগত কৈ দিয়া হয় তো তেওঁলোকক নিৰ্দিষ্ট কিছু সময় দিয়া হয় তো সেই নিৰ্দিষ্ট সময়ত যদি তেওঁলোকে শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰে তো ডাঙৰ ধৰ্ণা কাৰ্যসূচী হাতত আমি ল'ম তো তেওঁলোকৰ কিছু সময় দিয়া হয় তো তেওঁলোকে যদি এই শ্ৰমিকৰ ওপৰত অত্যাচাৰ আৰু তেওঁলোকৰ মজুৰি বৃদ্ধি নকৰে তো ইয়াতকৈ আৰু ডাঙৰ ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ কথা সকলো শ্ৰমিকে ক'লে